হেল্ল' এভৰিৱান, মই জুবিয়ে মোৰ এই কণমানি ইউটিউব চেনেল জুবিৰাজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি গৈ আছোঁ গুৱাহাটী, গুৱাহাটীলৈ যাম। ইণ্টাৰভিউ এটা আছে আছাম পুলিচৰ। গুৱাহাটী জালুকবাৰীত আছে। চব আপোনালোকক দেখাম, ক'ত কি হ'ল ব্লগটোত চব দেখাম। এতিয়া গুৱাহাটীলৈ নোযোৱাৰ আগত মই মৰাণৰ পৰা আহোঁগৈ, মোৰ ভাগৰ বাইকখন লৈ আহোঁগৈ। ভাইটি লৈ আছে, তাত ভাইটি আনিবলৈ মাতিছে বাইকখন। তাৰপিছত আহি পিনে গধূলি সময়ত গুৱাহাটী যাওঁ। চাই থাকক ব্লগটো আপোনালোকে। মই ঘৰৰ পৰা আহি ৰজাবাৰী পালোহি। এইটো গাড়ীত উঠিলোঁ দেখিছে, এইটো আমাৰ ৰজাবাৰী তিনিআলিটো দেখিছে। আমাৰ ইয়াত ৰজাবাৰীত মঙলবাৰ দিনা বজাৰ বহে। মই যিহেতু মঙলবাৰ দিনা গৈছোঁ ন, ইয়াৰ বজাৰ বহিছে দেখিছে। মানুহ ভিৰ লাগিছে, বজাৰত পূৰা ভাত চাত বিকি আছে। দিব পাই গ'লোহি, টিকেটটো কাটি ল'বই নেটৱৰ্কত গুৱাহাটী যাবলৈ। গুৱাহাটী যাম, ইয়াত টিকেটটো কাটিব, মন যাম টিকেটটো কাটি ল'ম। চাই থাকক ব্লগটো। আৰু এইখন হৈছে আমাৰ ডিমৌ টাউনখন দেখিছে। কলেনৰ পৰা ৰাস্তা বনাইছে, সম্পূৰ্ণ হোৱা নাই, কেতিয়া হ'ব বুলি মই টিকেট কাটিবলৈ গৈ আছোঁ বজাৰখনত। নেটৱৰ্কত কাটিম মই, পিছতে গৈ থাকি অলপ পিছতে পামগৈ নেটৱৰ্ক কাউণ্টাৰ। আপোনালোকে ব্লগটো চাই থাকক। ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰি দিব। এতিয়া মই পাই গ'লোহি নেটৱৰ্ক কাউণ্টাৰ। টিকেটটো কাটিলোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ত' মই এতিয়া টিকেট চিকেট কাটি ৰেডি হ'লোঁ। এতিয়া মৰাণৰ পৰা আহোঁগৈ, বাইকখন লৈ আহোঁগৈ। ঠিক আছে, গৈ আছোঁ। আপোনালোকে ব্লগটো চাই থাকক। ব্লগটো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। এতিয়া মই আহি মৰাণ পাই গৈ দেখিছে। ৰাস্তাত ভিডিঅ' নকৰিলেও আপোনালোকক ডাইৰেক্ট মৰাণতে দেখাইছিলোঁ। মৰাণতে ভিডিঅ' কৰিছিলোঁ। ভাইটিক লগ কৰিম, বাইকখন দিম, বা মই ঘৰলৈ যাম। গধূলিকৈ গুৱাহাটীলৈ যাম। আপোনালোকে ব্লগটো চাই থাকক। এইখন আৰ্মি গাড়ী গৈছে। এয়াই হৈছে মৰাণ টাউনখন, দেখিছে আপোনালোকে ভিডিঅ'ত। অলপ পিছতে ভাইটি পাবহি। ভাইটি লেঙি পাইছোঁ বুলি কৈছে। মই ফোন কৰিছিলোঁ, কিমান দেৰি হয় ৰখি আছোঁ, তাৰ কাৰণে ৱেইট কৰি আছোঁ। তাৰপিছত আৰু মই যাম আৰু এবাৰ বাইকখন লৈ ভাইটি তাৰপিছত। মৰাণ হায়াৰ ছেকেণ্ডেৰীখন দেখিছে আপোনালোকে। ইয়াতে ৰখি আছোঁ আৰু ঘৰলৈ যাম আৰু বাইকখন ল'ম মই এতিয়া। ভাইটি পালেহি মৰাণ, মই এতিয়া গৈ আছোঁ ভাইটিৰ ওচৰলৈ খোজকে বাইকখন ল'ম, তাৰপিছত ঘৰলৈ যাম। আপোনালোকে ব্লগটো চাই থাকক। ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পালোঁ বাইকখন এখন দেখিছে। এতিয়া মই যাম আৰু ব্লগটো চাই থাকক আপোনালোকে। এবাৰ ঘৰত গৈ পিনে চিধা মই গুৱাহাটী যাম আৰু গুৱাহাটী 8:30 আছে। টিকেট কাটিলোঁ মই নেটৱৰ্কত। 8:30 বাছ আছে। অলপ গধূলি মূৰকৈ ওলাই আহিম আৰু। মই পাই গ'লোহি, থৈ গ'লোহি মোক। এতিয়া ঘৰলৈ যাব। ভালকৈ যাবি দেই। লগৰটো পেট্ৰল ভৰাই লৈছে। ত' এতিয়া মই এডমিটটো আৰু কাগজ পত্ৰকেইটা জেৰক্স কৰি ল'বগৈ, ডকুমেণ্টকেইটা গৈ আছোঁ কম্পিউটাৰ দোকান। ব্লগটো চাই থাকক আপোনালোকে। ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া দেখিছে আপোনালোকে, মই কম্পিউটাৰত উলিয়াই আছোঁ। এতিয়া মই এডমিটটো উলিয়াই আৰু ডকুমেণ্টকেইটা জেৰক্স কৰি হৈ গ'ল। এতিয়া বাছ ষ্টেণ্ডত যাওঁ, তাত টিকেট ৰখি থাকোঁগৈ আৰু 8:30 বজাত বাছ আছে। এতিয়া মই বাছৰ কাউণ্টাৰ পালোহি, ৰখি আছোঁ 8:30লৈকে বাছখন কেতিয়া আহিব বুলি। আমনি লাগিছে ৰখি। মই যিহেতু অকলে গৈছোঁ গুৱাহাটীলৈ, ৰখি আমনি লাগিছে। ঘৰৰ বাহিৰলৈ ওলাই আহি অলপ ভিডিঅ' কৰিছোঁ। দেখিছে 8:30লৈকে ৰখিব লাগিব বাছখনৰ কাৰণে। এয়া হৈছে আমাৰ ৰাতি ডিমৌ এয়াই দেখিছে আপোনালোকে ভিডিঅ'ত। ফাইনেলি বাছ পাই গ'লহি। ফাইনেলি মই বাছখনৰ কাৰণে ৰখি অৱশেষত 8:30 বাজিলে বাছ আহিল। মই উঠিলোঁ ভিতৰলৈ, দেখিছে সোমাই গৈ আছোঁ মোৰ নিজৰ ছিটলৈ। মোৰ 15 নম্বৰ ছিট হয়, দেখিছে। আপোনালোকে ব্লগটো চাই থাকক। ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুত কষ্ট হয় ভিডিঅ' বনাওঁতে আপোনালোকে, কিন্তু চেনেলটো মোৰ ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰিবচোন। তো ফাইনেলি মই বহিলোঁ নিজৰ ছিটত। অথনিৰ পৰা ৰৈ দেখিছে পূৰা মানুহ ভিৰ লাগি আছে। পূৰা বিনাশকৈ বহি লৈছোঁ আৰু ভৰি চৰি তুলি মেলি আৰু ভিডিঅ' কৰি থাকোঁ। ডাইৰেক্ট জখলাবন্ধাতে কৰিমগৈ আৰু অলপ দেৰি শুই লওঁ মই। তো মই এতিয়া জখলাবন্ধাত আহিলোঁ, কিবা এটা খাই ল'ব, ভোক লাগিছে। এতিয়া দেখিছে টাইমটো 2টা কিমান হ'ল, 2:24 হ'ল টাইম দেখিছে। এতিয়া মই হোটেলৰ ভিতৰলৈ সোমাই গৈ আছোঁ, কিবা এটা খাওঁগৈ। ভাত খাম বুলি ভাবিছিলোঁ, কি হয় চাই লওঁ। আগতে প্ৰস্ৰাৱ কৰিব লৈছে, বাহিৰত প্ৰস্ৰাৱ কৰি আহোঁ হোটেলৰ ভিতৰত। ভাত খাম কৈছিলোঁ, ভাত নাখালোঁ, চাহকে খাই দিলোঁ।
এতিয়া লগে হ'ব কিমান দেৰি লাগিব আৰু গুৱাহাটীলৈ পাম 2:35 হৈছে ৰাতিপুৱা 7টামান বাজিব চাগে পাওঁতে হৈছে গাড়ীত পূৰা শুই আছে বেলেগ মানুহবিলাক সিহঁতে চাগে গমেই পোৱা নাই যে সলব নাপায় তো এতিয়া আমি পাই গ'লোহি গুৱাহাটী দেখিছে ৰাতিপুৱা গুৱাহাটী পৰিৱেশ এনেকুৱাই চাই লওক আপোনালোকে 6:45 হৈছে মই গুৱাহাটী ISBT নামিলোঁ ফাইনেলি মই গুৱাহাটী পাই গ'লোহি দেখিছে আপোনালোকে হেল্ল' এভৰিৱান ৱেলকাম টু ৰাতিপুৱাৰ গুৱাহাটী ক'ব লাগিব আপোনালোকক এতিয়া মই যাম তো এতিয়া মই গুৱাহাটী ISBTত আছোঁ ISBTৰ পৰা জালুকবাৰী APR চেণ্টাৰ যাব লাগিব হেল্ল' এভৰিৱান ৱেলকাম টু ৰাতিপুৱা গুৱাহাটী মই পাই গ'লোহি গুৱাহাটী দেখিছে ISBT পালোঁ ইয়াৰ পৰা এতিয়া জালুকবাৰী যাব লাগিব এতিয়া 6:50 হৈছে তাৰপৰা জালুকবাৰীলৈ বেছি দেখোন হয় 15 কিলোমিটাৰ আছে তাৰপৰা তাত 7টা বজাত পাবগৈ লাগিছিলে এতিয়া টাইম 6:50 চলেই অলপ চাগে দেৰি হ'ব আপোনালোকে ভিডিঅ'টো চাই লওক তো এতিয়া মই ISBTৰ পৰা ৰেপিড এখন বুক কৰি জালুকবাৰী APR ট্ৰেইনিং চেণ্টাৰলৈ গৈছোঁ দেখিছে আপোনালোকে 7টা বজাত পাবগৈ লাগে কিমান টাইম লাগিব গৈ আছোঁ মৰ্ণিং গুৱাহাটীখনৰ ভিউটো দেখুৱাই দিছোঁ আপোনালোকক চাই লওক ভিডিঅ'বোৰ বনাওঁতে বহুত কষ্ট হয় আপোনালোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবচোন ৰাতিপুৱা হয় ন যিহেতু সেইটো মানে গাড়ীৰ ইমান এটা ভিৰ হোৱা নাই গধূলি সময়ত বাৰুকৈ ভিৰ লাগে পাৰ হ'বলৈ দিগদাৰ হৈ যায় খোজকাঢ়ি গৈ আছোঁ আৰু মই আৰু কিমান টাইম লাগিব আৰু জালুকবাৰী 13 কিলোমিটাৰ লিখা আছে দেখিছে চাইনবোৰ্ডখনত এয়াই গুৱাহাটীৰ পৰিৱেশ চাই লওক আপোনালোকে ওখ ওখ বিল্ডিং পূৰা জালুকবাৰীৰ পৰা মই লেফ্ট ছাইডে সোমাই আহিলোঁ ট্ৰেইনৰ কোচিং এটা পাইছোঁ দেখিছে এইফালে ইঞ্জিনিয়াৰিং কলেজ এখন আছে এখন পাহৰি আহি আমি APR চেণ্টাৰ পাম বুলি অলপ পিছত আৰু বেছি ডোখৰ নাই বুলি কৈছে ৰেপিড' ড্ৰাইভাৰক মই সুধিলোঁ আৰু বেছি ডোখৰ যাব নালাগে কৈছে কিমান দেৰি লাগিব সোনকালে পালেগৈ ভাল হয় 7টা বজাৰ ৰিপৰ্টিং টাইম দিছিলে এতিয়া মই ট্ৰেইনিং চেণ্টাৰ পাই গ'লোহি দেখিছে বাৰুতকৈ ধৰিছে তামাম দেখিছে কেনেকৈ লাইন পাতি আছে পূৰা ভিৰ লাগিছে মানে 400-500 ওপৰতে হ'ব 7টা বজাত সিহঁতে ৰিপৰ্টিং টাইম দিছিলে কিন্তু এতিয়ালৈকে আমাক সময় দিয়া নাই কেতিয়া সময় দিয়ে দিব দেখিছে ল'ৰা ভিৰ কেনেকুৱা লাগিছে হাইয়ালৈকে ইমান দীঘল লাইন ইমানকৈ ল'ৰা হ'ব বুলি মই নাহিলে ইণ্টাৰভিউ দিব ল'ৰা কম হ'ব বুলি আহিছিলোঁ ভিতৰলৈ বেগ চেক সোমাব নিদিয়ে বুলি কৈছে চব বাহিৰতে খাব লাগিব মই বাহিৰত লাইন পাতি আছোঁ দেখিছে এডমিটখন আৰু আধাৰ কাৰ্ডটো ল'ব দিছে ইমান ল'ৰা ভিৰ লাগিছে যদিও আমাৰ সেইটো চাইডৰ উজনি অসমৰ ল'ৰা অকল এটাই লগ পাইছোঁ আৰু মই ল'ৰা এটা লগ পাইছিলোঁ লাইন পাতি হৈ দেখিছে নটা 7 হ'ল এতিয়া ওলাইছোঁ ইণ্টাৰভিউ দি এতিয়া মই ওলালোঁ ট্ৰেইনিং চেণ্টাৰৰ পৰা ইণ্টাৰভিউ দি ৰাতি 9টা কিমানে হ'ল অকলে যাব লাগিব কোনো লগ নাই আমগুৰি ল'ৰা এটা লগ পাইছিলোঁ সি ট্ৰেইনত যাম বুলি কৈছে বাছত নাযাওঁ বুলি কৈছে মই অকলে যাব লাগিব দিম বুলি আমি কেইটা খানা পাই গ'লোহি এতিয়া লগৰকেইটা যাব ভালকৈ উঠাই নাই পৰীক্ষা মজা দেই যাবি দেই তহঁতি হেৰি ট্ৰেইনত যাম কৈছে আমি বাছত যাম আমগুৰি দুষ্টি হয় কেইটা জালুকবাৰী দেখিছে এইটো জালুকবাৰী পালোহি জালুকবাৰীৰ পৰা ISBT যাম এতিয়া তো এতিয়া জালুকবাৰীত হোটেল এখন সোমাইছোঁ কিবা এটা খাওঁ বুলি ৰাতিপুৱা একো এটা খোৱা নাই যিহেতু 9টা বাজিলে বহুত ভোক লাগিছে কিবা এটা খাই লওঁ প্ৰথমবাৰ পৰা ৰখি এতিয়াহে ওলাব পাৰিছোঁ ট্ৰেইনিং চেণ্টাৰৰ কিবা এটা খাই লওঁ জালুকবাৰীৰ পৰা আমি বাছত উঠিলোঁ ISBT লৈ যাম বুলি ইলেক্ট্ৰিক বাছত উঠিছোঁ ফাৰ্ষ্ট এক্সপ্ৰেছ মহানগৰীত ইলেক্ট্ৰিক বাছত উঠা দেখিছে লগতো নগাঁও নামিব মই ডিমৌত নামিম গৈ আছোঁ আৰু ইয়াৰ পৰা কিমান দেৰি লাগিব 15 কিলোমিটাৰ আছে ISBTলৈ মানুহ কোনো নাই অকল আমি দুটাই ISBTলৈকে ডিমৌৰ পৰা আহোঁতে অকলে আহিছিলোঁ এতিয়া যাওঁতে অকলে যাব লাগিব ডিমৌলৈ গুৱাহাটী মহানগৰীৰ ৰাতিৰ ভিউটো আপোনালোকক অলপমান দেখুৱাই দিছোঁ চাই লওক চবফালে লাইট পূৰা জিক জাক হৈ আছে পূৰা গাড়ীবিলাক অহা যোৱা হৈছে দেখিছে এখন বাছতে আহিলোঁ দেখিছে মই ISBTত আছোঁ টিকেট নাপালোঁ এতিয়া কেবিনতে যাব লাগিব এতিয়া মানে খানাপাৰালৈকে যাওঁ এখন মইতো উঠাই ফেৰিলোঁ বেলেগ এখন বাছত নগাঁৱলৈকে ময়ো বেলেগ এখন বাছত যাওঁ তো মোৰ লগতো লখিমপুৰলৈ যোৱা বাছত উঠাই ফেৰিলোঁ নগাঁৱলৈকে মই ডিব্ৰুগড়লৈ যোৱা বাছত যাম
অথনি পাই আছোঁ মোৰ বাছখন পালেহি 11টা বাজিলে এতিয়া উঠিলোঁ মই বাছত যাম আৰু চাই ব্লগটো আপোনালোকে ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোক আছাম পুলিচৰ ফাইভাৰত কি প্ৰশ্ন সুধিছিলে আপোনালোকক কৈ দিছোঁ শুনি লওক মোক সুধিছিলে অসমত মুঠ জিলা কেইখন আছে সুধিছিলে তাৰপিছত মই ক'লোঁ 35খন বুলি 5খন জিলাৰ নাম কোৱাচোন অসমত থকা বুলি তাৰপিছত ক'লোঁ মই ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু তিনিচুকীয়া বুলি ক'লোঁ তাৰপিছত সিহঁতে কৈছে গোটেইকেইখন সিহঁতৰ ফালে থকা জিলাকেইখনৰ নামহে ক'লে আমাৰ এইফালে থকা নাম এখনো নক'লে বুলি কৈছোঁ হাঁহিছে আৰু নাম চাম সুধিলে ঘৰত কি কৰি আছে সেইটো সুধিলে আৰু তাৰপিছত খবৰ যোৱা বুলি ক'লে তাৰপিছত চবকে বেলেগ বেলেগ প্ৰশ্ন সুধিছে তো কিছুমানে সুধিছে মাছৰ আঞ্জাত বনাব পৰা 3বিধ টেঙাৰ নাম কোৱা বুলি সুধিছে মোক বাৰু সেইবিলাক নাই সোধা মানে প্ৰথমৰখিনিক বহুত কুৱেশ্যন কৰিলে মানে 10 মিনিট 20 মিনিটমান সুধিলে লাষ্টৰবিলাকক ইমানকৈ সোধা নাই সিহঁতৰ দেৰি হৈ গ'ল ন ৰাতি 9টা বাজিলেগৈ সিহঁতৰ আমনি লাগিলে চাগে সেইটো কাৰণে ইমান নুসুধিলে আমাক প্ৰশ্ন প্ৰথমখিনিক বহুত প্ৰশ্ন সুধিলে লাষ্টৰখিনি এটা দুটা কুৱেশ্যন কৰিয়ে পঠিয়াইছে ইমান প্ৰশ্ন সোধা নাই গুড মৰ্ণিং এভৰিৱান এতিয়া ৰাতিপুৱা 7টা 17 বাজিছে গুৱাহাটীৰ পৰা মই ডিমৌ পাইছোঁহি এতিয়া লগতো মাতিম নিবলৈ ডিমৌৰ পৰা ঘৰলৈ ব্লগটো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াত আহিছে আমাৰ ডিমৌ চাৰিআলি ৰাতিপুৱাৰ পৰিৱেশ ইয়াত পূৰা বৰষুণ দিলে চাগে তাত বৰষুণ ক'তো দিয়া নাছিলে অকল ডিমৌতে মই বৰষুণ দিয়া পাইছোঁ যোৰহাটত লগ পোৱা নাছিলোঁ বৰষুণ জাকক ৰাতিপুৱা ডিমৌ চাৰিআলি পৰিৱেশটো আপোনাক দেখুৱাই দিছোঁ চাই লওক এনেকুৱা হৈছে আৰু ইমান এটা ভিৰ নাই মোৰ পাৰ্টনাৰটো বাইকখন লৈ আহি পিনে এতিয়া যাম ঘৰলৈ যাম ব্লগটো কেতিয়া আপলোড কৰিম দিবা এডিট কৰোঁতে বহুত দীঘলে হ'লগৈ চাগে ঘৰত গৈ পিনে এণ্ড কৰিম কিবা ব্লগটো চাই থাকক আপোনালোকে মই ঘৰ পাই গ'লোহি আজিলৈ মানে বাই বাই টাটা ব্লগটো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰি দিব থেংক ইউ